আপোনালোকে যদি ভাবি আছে এই উৎকট গৰমত আপোনালোকে ৱাটাৰফললৈ গৈ কিছু সময় কটাব তেতিয়াহ'লে তেতেলীয়াৰ সৰু গাঁৱত থকা এই সুন্দৰ ৱাটাৰফলটোলৈ আহিব পাৰে। এইটো গুৱাহাটী মহানগৰীৰ পৰা নিচেই ওচৰত, মাত্ৰ 30 কিলোমিটাৰ। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে KND ব্লগ। মই এটা উপস্থিত আছোঁ তেতেলীয়া। তেতেলীয়া হৈছে গুৱাহাটী মহানগৰীৰ পৰা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে নগাঁও অভিমুখে 30 কিলোমিটাৰ আহিলে আপোনালোকে তেতেলীয়া পাব। আৰু তেতেলীয়াত এটা ধুনীয়া ৱাটাৰফল আছে। সেই ৱাটাৰফলটো দেখাবৰ কাৰণে আজি মই উপস্থিত হৈছোঁ তেতেলীয়াত। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। ইফালে এয়া গুৱাহাটীৰ পৰা এইটো গুৱাহাটীলৈকে যোৱা ৰাস্তা, আৰু ইফালে আপুনি নগাঁও ফাললৈ যোৱা ৰাস্তা। এইটো 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এতিয়া আমি চেণ্টাৰ অফ এক্সেলেঞ্চ বুলি এটা ইনষ্টিটিউট আছে টাটাৰ, আৰু এইফালে এইটো হৈছে সৰুগাঁও যোৱা যাত্ৰা। এইটো ধুনীয়া এখন গেট আছে, এইফালেদি সোমাই যাব লাগিব। তো আপোনালোক গোটেই পৰিৱেশ দেখুৱাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিম। এনেকুৱা ধৰণৰ এটা সৰু ৰাস্তাৰে পাহাৰৰ চেপে চেপে আহিব লাগিব। ৰাস্তাটোত বৰ্তমান অলপ হাবি জংঘল আছে, কিন্তু ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। তো এনেকুৱা ৰাস্তাৰে আহিব লাগিব। আপোনাৰ বাইক লৈ আহিব পাৰিব, কিন্তু কাৰ বৰ্তমান সময়ত আনিব নোৱাৰিব। বাইক লৈ কিন্তু আপোনালোকে একদম জেগালৈকে আহিব পাৰিব। এনেকুৱা ৰাস্তা, গোটেইখিনি এনেকুৱা ৰাস্তা নহয়, অলপ ভালো আছে ইয়াতকৈ। বৰ্তমান এনেকুৱা হৈ আছে, একদম ওচৰৰ অংশখিনি এনেকুৱা। আপোনালোকে প্ৰায় 200 মিটাৰমান ঠাই এনেকুৱা হ'ব। বাইক লৈ আপোনালোকে আহিব পাৰিব। বৰষুণ আহিলে অলপ দিগদাৰ হ'ব পাৰে। অলপ দেখুৱাই দিছোঁ মই ৰাস্তাটো। অৱশেষত এই ঠাইটুকুৰা আহি পালোঁ। পাহাৰৰ চেপে চেপে আমি চিনি নাপাওঁ, মানুহক সুধি সুধি আহিলোঁ। তো মাত শুনিছে চাগে অলপ অলপ। তো আমি আগবাঢ়ি গৈছোঁ সেই নিজৰাটোৰ ফালে। ধুনীয়া এটা ৱাটাৰফল, একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে, আৰু চাৰিওফালে পৰিৱেশটো এনেকুৱা। চ' আমি আগবাঢ়ি গৈ আছোঁ। আচলতে এইটো বৰ বেছি এক্সপ্ল'ৰ হোৱা নাই। ময়ো মোৰ বন্ধু এজনৰ পৰা শুনিছিলোঁ, আৰু সেই শুনিয়ে আজি ভাবিলোঁ আপোনালোকক এই গুৱাহাটী মহানগৰীৰ একদম ওচৰতে থকা এই ধুনীয়া ৱাটাৰফলটো আপোনালোক দেখুৱাব বুলি ইয়াত আহি উপস্থিত হ'লোঁ। অৱশেষতে আপোনালোকৰ সন্মুখত আমি যিটো ৱাটাৰফলৰ বিষয়ে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, সেয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া হৈছে তেতেলীয়াৰ সৰু গাঁৱত থকা ধুনীয়া ৱাটাৰফল। এয়া গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ 30 কিলোমিটাৰ নিলগত আছে। আপোনালোকে গুৱাহাটী মহানগৰীৰ পৰা তেতেলীয়ালৈ আহিব লাগিব, আৰু 38 নম্বৰ ঘাইপথৰ পৰা সোঁহাতে সোমাই যোৱা টাটাৰ এটা এক্সিলেঞ্চ চেণ্টাৰ আছে। তাৰোপৰি হিতেশ্বৰ শইকীয়া পেৰামেডিকেল কলেজ আছে। সিফালেদি সোমাই আপোনালোকে যদি তাৰ আহে, তেতিয়াহ'লে আপোনালোকে এই ধুনীয়া মনোৰম ৱাটাৰফলটো দেখিবলৈ পাব। সবিশেষ দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এয়া আপোনালোকৰ পিছফালে তেতেলীয়া সৰু গাঁৱত থকা এই সুন্দৰ ৱাটাৰফলটো চাওক। আপোনালোকে যদি ভাবিছে এই গৰমৰ দিনত এটা ৱাটাৰফলত আহি আপোনালোকে কিছু এনজয় কৰিব, গতিকে ওচৰতে আছে, এইটো আহিব পাৰে ইয়াত। Be careful, okay? এতিয়া মই নিজৰাটোৰ ওপৰলৈ যিটো উঠি যাবৰ কাৰণে চেষ্টা কৰিছোঁ। This waterfall is so climb very carefully. So এইটো সুন্দৰ ৱাটাৰফলটো ফটো এটা মাছ।
যদি ভাবি আছে এই উৎকট গৰমত আপোনালোকে ৱাটাৰফললৈ গৈ কিছু সময় কটাব তেতিয়াহ'লে তেতেলীয়াৰ সৰু গাঁৱত থকা এই সুন্দৰ ৱাটাৰফলটোলৈ আহিব পাৰে। এইটো গুৱাহাটী মহানগৰীৰ পৰা নিচেই ওচৰত, মাত্ৰ 30 কিলোমিটাৰ নিলগত তেতেলীয়াত এই ৱাটাৰফলটো আছে। সবিশেষ দেখুৱালোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।